5 বছৰমান বয়স হ'ব। তাই মানে ট্ৰেক্টৰখন যাই থাকাতে পিছফালৰ পৰা মানে দৌৰি আহিছিল। কেনেকৈ লাগিছে মই দেখা নাই, মই ঘৰতে আছিলোঁ, পঢ়া শুনা কৰাই আছিলোঁ বাচ্চা দুটাক। তাৰপিছত মই মানে শব্দ পালোঁ, ৰাস্তাত চিল্লাচিল্লিৰ শব্দ পালোঁ। ময়ো দৌৰি আহিলোঁ। দৌৰি আহি দেখা পালোঁ মোটামুটি নায়ে। মই কলত ল'লোঁ, কলত লগতে মানে গ'ল। ট্ৰেক্টৰখন কোনে চলাইছিল মই ক'ব নোৱাৰোঁ। মই ৰাস্তাত আছিলোঁ, ট্ৰেক্টৰখন কাৰ সেইটো মই নাজানো, হয়তো পিছত গম পাম। না, ট্ৰেক্টৰখন আমাৰ ইয়াতে মানে ৰুমতেই চলায়। ট্ৰেক্টৰখনৰ সিমান গাফিলতি আমি দেখা নাই। আগত যিখিনি চলাইছিল আজিতো মই দেখা নাই। ট্ৰেক্টৰখন কেনে চলাইছিল আজিতো মই দেখা নাই। আজিতো মই ঘৰত আছিলোঁ। এখন বাচ্চা মানুহ ধৰক, যিটো ভিলেজ ৰোড হয়, ভিলেজ ৰোডতো বাচ্চা মানুহ এনে দোকানতো যাই থাকে কিবা কিবি ল'বৰ কাৰণে। ভিলেজতো সিমান গাড়ী ঘোৰা নাই, গতিকে মা দেউতা অলপ হুঁচিয়াৰ কমি থাকে। যদি আমাৰ ইয়াতে যদি গাড়ী ঘোৰা মানে বেছি চলিলহেঁতেন, তেনেহ'লে মা দেউতা অলপ হুঁচিয়াৰ থাকিলহেঁতেন। 5 বছৰমান বয়স হ'ব। তাই মানে ট্ৰেক্টৰখন যাই থাকাতে পিছফালৰ পৰা মানে দৌৰি আহিছিল। কেনেকৈ লাগিছে মই দেখা নাই, মই ঘৰতে আছিলোঁ, পঢ়া শুনা কৰাই আছিলোঁ বাচ্চা দুটাক। তাৰপিছত মই মানে শব্দ পালোঁ, ৰাস্তাত চিল্লাচিল্লিৰ শব্দ পালোঁ। ময়ো দৌৰি আহিলোঁ। দৌৰি আহি দেখা পালোঁ মোটামুটি নায়ে। মই কলত ল'লোঁ, কলত লগতে মানে গ'ল। ট্ৰেক্টৰখন কোনে চলাইছিল মই ক'ব নোৱাৰোঁ। মই ৰাস্তাত আছিলোঁ, ট্ৰেক্টৰখন কাৰ সেইটো মই নাজানো, হয়তো পিছত গম পাম। না, ট্ৰেক্টৰখন আমাৰ ইয়াতে মানে ৰুমতেই চলায়। ট্ৰেক্টৰখনৰ সিমান গাফিলতি আমি দেখা নাই। আগত যিখিনি চলাইছিল আজিতো মই দেখা নাই। ট্ৰেক্টৰখন কেনে চলাইছিল আজিতো মই দেখা নাই। আজিতো মই ঘৰত আছিলোঁ। এখন বাচ্চা মানুহ ধৰক, যিটো ভিলেজ ৰোড হয়, ভিলেজ ৰোডতো বাচ্চা মানুহ এনে দোকানতো যাই থাকে কিবা কিবি ল'বৰ কাৰণে। ভিলেজতো সিমান গাড়ী ঘোৰা নাই, গতিকে মা দেউতা অলপ হুঁচিয়াৰ কমি থাকে। যদি আমাৰ ইয়াতে যদি গাড়ী ঘোৰা মানে বেছি চলিলহেঁতেন, তেনেহ'লে মা দেউতা অলপ হুঁচিয়াৰ থাকিলহেঁতেন। 5 বছৰমান বয়স হ'ব। তাই মানে ট্ৰেক্টৰখন যাই থাকাতে পিছফালৰ পৰা মানে দৌৰি আহিছিল। কেনেকৈ লাগিছে মই দেখা নাই, মই ঘৰতে আছিলোঁ, পঢ়া শুনা কৰাই আছিলোঁ বাচ্চা দুটাক। তাৰপিছত মই মানে শব্দ পালোঁ, ৰাস্তাত চিল্লাচিল্লিৰ শব্দ পালোঁ। ময়ো দৌৰি আহিলোঁ। দৌৰি আহি দেখা পালোঁ মোটামুটি নায়ে। মই কলত ল'লোঁ, কলত লগতে মানে গ'ল। ট্ৰেক্টৰখন কোনে চলাইছিল মই ক'ব নোৱাৰোঁ। মই ৰাস্তাত আছিলোঁ, ট্ৰেক্টৰখন কাৰ সেইটো মই নাজানো, হয়তো পিছত গম পাম। না, ট্ৰেক্টৰখন আমাৰ ইয়াতে মানে ৰুমতেই চলায়। ট্ৰেক্টৰখনৰ সিমান গাফিলতি আমি দেখা নাই। আগত যিখিনি চলাইছিল আজিতো মই দেখা নাই। ট্ৰেক্টৰখন কেনে চলাইছিল আজিতো মই দেখা নাই। আজিতো মই ঘৰত আছিলোঁ। এখন বাচ্চা মানুহ ধৰক, যিটো ভিলেজ ৰোড হয়, ভিলেজ ৰোডতো বাচ্চা মানুহ এনে দোকানতো যাই থাকে কিবা কিবি ল'বৰ কাৰণে। ভিলেজতো সিমান গাড়ী ঘোৰা নাই, গতিকে মা দেউতা অলপ হুঁচিয়াৰ কমি থাকে। যদি আমাৰ ইয়াতে যদি গাড়ী ঘোৰা মানে বেছি চলিলহেঁতেন, তেনেহ'লে মা দেউতা অলপ হুঁচিয়াৰ থাকিলহেঁতেন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017930।